আপোনালোকে আমি এতিয়া বৰিঘাটত আছোঁ বৰ্তমান আৰু বৰিঘাটত দেখিছে আপোনালোকে বানপানী মিৰ্জাতকৈ অকণমান আগত এই সময় আহিব লাগে দেখিছে আপোনালোকে বহুত বানপানী চব চাইডে বানপানী হৈ আছে এতিয়া আৰু গাইজ আৰু আমি আগলৈ আৰু যাই আছোঁ এতিয়া ৱেলকাম টু মাই চেনেল ব্লগ গাইজ আৰু মই আছোঁ আজি মিৰ্জাত আছোঁ মিৰ্জাত তামান বানপানী হৈছে চব জেগাতে আমাৰ বানপানী হৈ আছে আমাৰ ঘৰৰ পিনেও বানপানী হৈছে আৰু মিৰ্জাত হৈছে আৰু বানপানী হৈছে চব ৰাস্তা ঘাটে পানী হৈছে আপোনালোকক দেখাই আছোঁ পিছে ভিডিঅ'টো হৈছে ইয়াৰ পৰাই আৰম্ভ কৰোঁ মিৰ্জাৰ পৰাই পিছে ভিডিঅ'টো শেষ চাব পিছে ব্লগ পিছে আৰম্ভ কৰোঁ পিছে আপোনালোকে এইয়া মিৰ্জাৰ বানপানীত আপোনালোকে দেখিছে আপোনালোকে এইটো চাইডত মই দেখাইছোঁ আপোনালোকক দেখিছে আপোনালোকে এইয়া পানী কিমান পানী চৰাইৰ ওচৰত পানী আৰু এনেকৈ সদায় যদি বৰষুণ দি থাকে চব ডুবি যাব এবাৰ মিৰ্জাত ডুবি আৰু পূৰা পানী হৈ যাব এইকেইটা আপোনাৰ বৰষুণৰ পানী আগত একদম পূৰা একদম পানী একদম পূৰা বগা হৈ গৈছে আপোনাৰ আগত দেখাবলৈ একদম আৰু আমাৰ এইফালে একদম পানী নক'ব আকৌ আৰু এইটো চাইড দেখি ৰাস্তা ঘাটে আপোনাৰ দেখাই দিওঁ এই ৰাস্তা ঘাটৰ পানী পূৰা একদম আপোনাৰ আগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকক মই দেখাই আছোঁ আগলৈ পানী ফাইনেলি আমি বৰিঘাটত আছোঁ এতিয়া আৰু বৰিঘাটৰ মিৰ্জাৰ ভিতৰদি আহিছোঁ আমি যাই আছোঁ আৰু আপোনাক সুন্দৰ পৰিৱেশটো দেখাইছোঁ এইফালে চাই দেখিছে আপোনালোকৰ পানী হৈ আছে একদম চব চাইড একদম পানী হৈ আছে বানপানী আৰু এনেকুৱা যে বৰষুণ দিয়ে মানুহৰ কি হ'ব আপোনাক গতি গমছে আপোনালোকে ক'ত থকা জেগাত অসুবিধা আৰু কি হ'ব ইচ্ছা নাই আৰু বলক আগলৈ অলপ ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ আপোনালোকে আমি এতিয়া বৰিঘাটত আছোঁ বৰ্তমান আৰু বৰিঘাটত দেখিছে আপোনালোকে বানপানী মিৰ্জাতকৈ অকণমান আগত এই সময় আহিব লাগে দেখিছে আপোনালোকে বহুত বানপানী চব চাইডে বানপানী হৈ আছে এতিয়া আৰু গাইজ আৰু আমি আগলৈ আৰু যাই আছোঁ এতিয়া মই দেখিছোঁ আপোনাৰ চাৰিওচৰত বানপানী এনেকুৱা যদি বৰষুণ দি থাকে মানুহৰ গতি কি হ'ব কওকচোন আপোনালোকে মানে এতিয়া মই যাই আছোঁ বিশ্বনাথ চাৰিআলি বৰিঘাটৰ পৰা যাই আছোঁ বিশ্বনাথ চাৰিআলি আৰু আপোনাৰ সুন্দৰ পৰিৱেশ দেখাইছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো শেষলৈ আৰু আমি যাই আছোঁ বৰ্তমান আৰু এতিয়া যিয়ে বানপানী পৰিস্থিতি চলিছে তাক মানে গমে পাইছে আপোনালোকে কিমান মানুহৰ পৰিস্থিতি বেয়া এতিয়া আৰু ৰ'দটো দিয়াৰ কাৰণে অলপ ভাল হৈছে আৰু হ'লেও বতৰটো অলপ দেখিছে আপোনালোকে অকণমান বৰষুণ দিয়া নিচিনা লাগে একচুৱেলি বৰষুণ নিদিলে ভাল আৰু এনেকুৱা চাৰিওচৰত একদম পানীয়ে পানী হৈ গৈছে বৰিঘাটত পানী হৈ গৈছে এতিয়া আমাৰ মংগলতো পানী হৈ গৈছে একদম নক'বা কিমান আমি এতিয়া বৰিঘাটৰ পৰা ওলালোঁ আৰু দেখিছে আপোনাৰ বৰিঘাটত কিমান পানী একদম বৰষুণৰ পানী একদম বানপানী তলাৰ চিজিন মেঘালয় পানী এৰি দিলে একদম ডুবি যাব একদম এনেকুৱা আমি তাৰপৰা এতিয়া ৰাতি ওলাইছোঁ আৰু আমি যাই আছোঁ এতিয়া বিশ্বনাথ চাৰিআলিলৈ যাই আছোঁ আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনেকুৱা বানপানী চিজিন মানুহৰ একদম অৱস্থা বেয়া হৈছে বানপানী হ'লে একদম মানুহৰ কি হ'ব নক'ব কৰোঁ আপোনালোকে বৰিঘাটৰ পৰা তাত এতিয়া বৰষুণ চৰষুণ দিয়া নাই আৰু এনেকুৱাকৈ বতৰটো ভাল কৰিছে একবাৰ যি ভাল কৰিছে তাৰপৰা আৰু ভাল কৰি আহিছে আৰু বৰষুণটো নিদিলে বহুত ভাল লাগে আৰু চব এতিয়া একচুৱেলি ৰ'দ লাগে পানী চানী কমক আৰু এনেকুৱা যদি পানী হয় একদম পূৰা 2022 নিচিনা পানী হ'ব আকৌ এনেকুৱা হৈ যাব একচুৱেলি বৰষুণ কমক কামনা কৰিছোঁ ভগৱানৰ আৰু এতিয়া আমি যাই আছোঁ এতিয়া বিশ্বনাথ চাৰিআলিলৈ যাই আছোঁ এতিয়া ৰাতি বাহিৰৰ পৰা যাম আৰু গাইজ গুড মৰ্ণিং গাইজ আৰু এপৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিপুৱা মৰ্ণিং আৰু আমি চাই আছোঁ বিশ্বনাথ চাৰিআলি আৰু যি বৰিঘাটত যি বৰষুণ দিয়া আৰম্ভ কৰিছে একদম নক'বা আৰু এই বৰষুণটো একদম পূৰা মানুহৰ ঘৰ আছে চব চেছ কৰি দিছে আৰু এনেকুৱা বৰষুণ দিলে মানুহৰ কিমান বিপদ একদম দেখিছে আপোনালোকে আৰু তাৰপৰা বৰিঘাট আমাৰ যি ওলাইছোঁ আৰু তাৰপৰা যি লোড কৰা হ'ল আমাৰ গাড়ী তাৰপৰা আৰু বৰষুণ দিয়া নাই আৰু তাৰপৰা যি আহিলোঁ আমি যাই আছোঁ এতিয়া বিশ্বনাথ চাৰিআলি আৰু গাইজ ঠিক আছে আমি পাৰ হৈ আহিলোঁ আৰু আমি চাই আছোঁ বিশ্বনাথ চাৰিআলি আৰু কি ধুনীয়া ঠাই আৰু বহুত ভাল লাগিছে আৰু এই বৰষুণ দিয়ে এনেকৈ বৰষুণ দিয়ে একদম মাথা বেয়া হৈ যায় এনেকুৱা বৰষুণ দি থাকে সদায় গম পাইছেনে আৰু বৰষুণ দিলে বহুতৰ কাম ক্ষতি বহুত নষ্ট হয় একেবাৰে আৰু এতিয়া ৰ'দটো দিছে আজি ৰ'দ দিছে কাৰণে ভাল লাগিছে আৰু এনেকুৱা সদায় যদি ৰ'দ দি থাকে একদম পানী
ফাইনেলি আহি পালোঁ জীয়া ভৰালি নদী দেখিছে আপোনালোকে এটা পানী বাঢ়িছিলে আৰু পানী এতিয়া কমিছে বহুতখিনি পানী কমিছে কালি যি ৰ'দ দিছিলে সেইকাৰণে পানী কমিছে আৰু বহুত পানী বাঢ়ে জীয়া ভৰালি চাপটো চোৱা গাইজ ফাইনেলি আমি আহি পালোঁ এতিয়া পাকমাৰি আৰু অলপ যদি এতিয়া বিশ্বনাথ চাৰিআলি পাই আৰু আমি পাইছোঁ বুলি ক'ব পাৰি এইখিনি সুন্দৰ ঠাই আহি ভাল লাগিছে